বৰ্তমান সময়ত যুৱক যুৱতী বা কিশোৰ কিশোৰীয়ে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবৰ বাবে এক শক্তিশালী আৰু উন্মুক্ত মঞ্চ পাইছে আৰু সেই মঞ্চ হৈছে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যম। অসমত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতত এক বিশেষ শৈলীৰে নৃত্য কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে এজন যুৱকে। হাজাৰ হাজাৰ লোকে যুৱকজনক এতিয়া অসমৰ মাইকেল জেকচন বুলি ক'ব খোজে। মা মানে কি তোক ইমান কষ্ট কৰি কিনে নচুৱাই কিনে শিকাই কৰি লৈ আহিলোঁ তোক কিয় দামী আহিলি তো মই মানে পূৰা এক্সৰ মাৰি দিছে পূৰা একদম। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নেশ্যন এনি আৰু ষ্টুডিঅ'ত মই কিৰণ দাস। বৰ্তমান সময়ত যুৱক যুৱতী বা কিশোৰ কিশোৰীয়ে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবৰ বাবে এক শক্তিশালী আৰু উন্মুক্ত মঞ্চ পাইছে আৰু সেই মঞ্চ হৈছে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যম। সামাজিক মাধ্যমত আজিৰ যুগত বহু যুৱক যুৱতীয়ে নিজৰ প্ৰতিভা প্ৰকাশ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। কিছু কিছু যুৱক যুৱতীয়ে যদিহে নিজৰ ৰন্ধন শিল্প দাঙি ধৰিছে, আন কিছুৱে গান গাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে, কিছুৱে হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছে, আন কিছুৱে অভিনয় আৰু নৃত্যৰ জৰিয়তে বিশেষভাৱে সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে, সমগ্ৰ দেশ বা বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে। আৰু শেহতীয়াকৈ অসমত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতত এক বিশেষ শৈলীৰে নৃত্য কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে এজন যুৱকে। আপোনালোকে মোৰ পিছফালে দেখিছে বেকড্ৰপত মই লিখিছোঁ বেকড্ৰপত অসমৰ মাইকেল জেকচন। এয়া মোৰ ভাষা নহয় বা মই কোৱা কথা নহয়, অসমৰ বহু হাজাৰ হাজাৰ লোকে যুৱকজনক এতিয়া অসমৰ মাইকেল জেকচন বুলি ক'ব খোজে। মই পোনে পোনে আপোনালোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ পাৰ্থজ্যোতি কাকতি। স্বাগতম জনাইছোঁ। নমস্কাৰ। আচলতে অসমৰ মাইকেল জেকচন বুলি ক'ম নে পাৰ্থজ্যোতি কাকতি বুলি কওঁ? পাৰ্থজ্যোতি কাকতি বুলি ক'লেও বেয়া নহয়। নাচটো চাই পেলাই ধৰি লওক সকলোৱে সেই নামটো নামকৰণ কৰিছে, সেইটো লৈও ভাল লাগিছে। আৰু তেখেত জুবিন দা গানত আৰু মাইকেল জেকচনৰ কম্বিনেশ্যনটো মোৰ তেতিয়াই আহিছিলে যেতিয়া জুবিন দাই আশা কৰিছিলে যে মাইকেল জেকচনক তেখেতে ভাল পাইছিলে বুলি। তো মই ভাবিছিলোঁ কি অলপমান তেখেতৰ গানত মাইকেল জেকচনৰ অলপমান যদি নাচৰ মুভ অলপ যদি কম্বাইন কৰিব পাৰোঁ কেনেকুৱা লাগিব, তো তেনেকৈ কৰিছোঁ আৰু। ঠিক আছে, মই আমাৰ দৰ্শকসকলক ইতিমধ্যে চিনাকি কৰাই দিছোঁ পাৰ্থজ্যোতি কাকতিৰ সৈতে, কিন্তু পাৰ্থজ্যোতি কাকতিৰ ঘৰ ক'ত, তেওঁৰ পৰিচয় হয়তো আপোনালোকে নাজানে, তোমাৰ মুখেৰে জনাই দিয়া। মোৰ ঘৰ নগাঁও, দক্ষিণপাট বালিগাঁও হয়। ঘৰত আপোনাৰ মা দেউতা ভণ্টি খুৰা খুৰীহঁত সকলো একে জইণ্ট ফেমিলিতে আছোঁ। আৰু এতিয়া হেৰি হিচাপে ধৰি লওক মই এতিয়া জব কৰি আছোঁ প্ৰাইভেট ছেক্টৰতে, আৰু লগতে আপোনাৰ সেই ডান্সখিনি আৰু কামৰ লগতে মিলাই কৰি আছোঁ আৰু। আপুনি ডান্স কেতিয়াৰ পৰা কৰিবলৈ আৰম্ভ কৰিছিল? ডান্স মই আপোনাৰ সৰু থাকোঁতেই কৰিছিলোঁ একবাৰ। বয়স তেতিয়া চাগে মোৰ 5 বছৰ 4 বছৰ এনেকুৱামান আছিলে। মামাহঁতৰ ঘৰত আপোনাৰ বিহু আছিলে, বহাগ বিহু আছিলে। তো তেতিয়া মানে কি হ'ল মন গৈছিলে মানে নাচিবলৈ। তাৰপিছত মই কি কৰিলোঁ, মোৰ ডাঙৰ মামা বা মানে তেখেতক ক'লোঁ যে মই নাচিম আৰু, মাহঁতক ক'লোঁ যে নাচিমে, মই মানে পূৰা উৎপাত আৰু মানে নাচিবৰ কাৰণে। তাৰপিছত জুবিন দাৰ গান এটা আছিলে আহে বা নাহে চং এটা আছিলে, তো সেইটো গানত মোক প্ৰেক্টিছ কৰাই দিছে বাই। তাৰপিছত ময়ো ধুনীয়াকৈ ওলাই কৰি কিনে গৈছিলোঁ। তাৰপিছত ষ্টেজত উঠাই দিলে, গানটো ষ্টাৰ্ট হ'বলৈ ল'লে। আৰু কি হয়, যেতিয়া প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব মানে নাচা যোন যেতিয়া ষ্টাৰ্ট হ'ব, লাইট চাইটবিলাক অফ থাকে, গানটোৰ লগতে আপোনাৰ লাইটখিনি অন হয়। তো মোৰ মানে সেইখিনি সময়ত কি হৈ গ'ল, আপোনাৰ লাইটটো যেতিয়া অন হৈ গ'ল মানুহখিনি দেখি মই ভয় গ'লোঁ, সৰু আছিলোঁ ন। তাৰপিছত ভয়তে কান্দিবলৈ ল'লোঁ ষ্টেজৰ ওপৰতে। তাৰপিছত মই ইফালে সিফালে চালোঁ, এতিয়াতো আৰু ভয় লগাৰ পিছত মোক মাকে বিচাৰিম, ইফালে সিফালে চাই পেলাই মাক পালোঁ, ৰাইট চাইডে আছিলে, মই দৌৰি গ'লোঁ। মোৰ মানে কি হৈছে, মই ভয় খাই কিনে দৌৰিছোঁ। মা মানে কি তোক ইমান কষ্ট কৰি কিনে নচুৱাই কিনে শিকাই কৰি লৈ আহিলোঁ তই কিয় দামী আহিলি, তো মই মানে পূৰা এক্সৰ মাৰি দিছে পূৰা একদম। তাৰপিছত সেইখিনি পৰাই লাহে লাহে সেই গানৰ প্ৰতি এটা মানে নাচৰ প্ৰতি আপোনাৰ এটা সোমাই গৈছিলে যে নাই, তেনেকেই লাহে লাহে কৰিলোঁ। তাৰপিছত স্কুলতো নাচিছিলোঁ। তেতিয়া কি হয়, এতিয়া যেনেকৈ ধৰি লওক মই নাচিছোঁ, তেতিয়া মানে তেনেকৈ নানাচোঁ, মই অকণমান তললৈ চাই পেলাই নাচাওঁ, মানে এটা ভয় সোমাই আছিলে, মানুহক মানে ফেচ কৰিব পৰা নাছিলোঁ। তাৰপিছত মোৰ দাদা আছিলে, আজি আহিছে লগতে বাৰু।
তেওঁলোকৰ লগতে তেওঁ সি নাচিছিলে আগতে তো তেওঁলোকৰ লগতে গ্ৰুপ ডেন্স কৰিছিলোঁ তো সেই গ্ৰুপ ডেন্স কৰি পেলাই ধৰি লওক এটা সাহস সোমাই গৈছিলে যে নাই অডিয়েঞ্চৰ বা দৰ্শকক চাই পেলাইও ধৰি লওক নাচিলে অলপ বেছি হেৰিটো পোৱা যায় ফিলটো পোৱা যায় তেনেকৈ আগবাঢ়ি গৈ ডান্সৰ যিটো ষ্টাইল যাৰ কাৰণে এতিয়া অসমবাসীয়ে মাইকেল জেকচন বুলি কয় অসমৰ মাইকেল জেকচন সেই ষ্টাইলটো ক'ৰ পৰা শিকিলা আৰু কেতিয়াৰ পৰা এইটো কৰি আছে এইটো ষ্টাইলত ডান্স মই ফাৰ্ষ্টতে আপোনাৰ কৰিছিলোঁ লিৰিকেল চাইছিলোঁ কক্ৰ'চ আছিলে ৰাঘৱ তেওঁলোকক চাইছিলোঁ অনুসৰণ কৰিলোঁ DID এইবিলাক চাইছিলোঁ তো তেনেকৈ কৰি আছিলোঁ কিন্তু কি হয় কপি কৰিলেও বহুতে কয় যে আমুকক কপি কৰিছ বা এতিয়াও অলপ চলপ কয় কপি কিয় কৰ কিবা কিবি কিন্তু মানে কি হয় মানে নিজৰ কিবা এটা কৰিবলৈ চেষ্টা কৰি আছিলোঁ তেনেকৈ অলপ চাইছোঁ হ'লেও অলপ চলপ মাইকেল জেকচনৰ হওক বা বহুতে সোমাই আছে কিন্তু মানে নাই আৰু ট্ৰাই কৰি আছোঁ শিকি আছোঁ আৰু কেনেকুৱা কি হয়গৈ আৰু মই সুধিব বিচাৰিম যিহেতু তুমি ক'লা DID আগতে চাইছোঁ ৰিয়েলিটি শ্ব' চাইছা তো গতিকে তুমি শিকি গৈছিলা অনুপ্ৰেৰণা পাইছিলা আমাৰ ৰাজ্যতো এনে বহু আছে যুৱক যুৱতী তেওঁলোকে এটা ভাল প্লেটফৰ্ম বিচাৰে তেওঁলোকে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবৰ বাবে তুমি চাই অনুপ্ৰেৰণা পাইছিলা কেতিয়াবা মন আছিলেনে তেনেকৈ ৰিয়েলিটি শ্ব' যাম ডান্স কৰিম মন আছিলে এবাৰ ট্ৰাইও কৰিছিলোঁ কিন্তু ডান্স প্লাছ আছিলে তেতিয়া আপোনাৰ অডিশ্যন ছেকেণ্ড অডিশ্যন আছে মানে হেৰি আছিলে শ্ব' আছিলে ডান্স প্লাছ 1 গ'ল তাৰপিছত ডান্স প্লাছ 2 আহিছে মই গৈছিলোঁ তেতিয়া মই গুৱাহাটীতে আছিলোঁ পঢ়ি আছিলোঁ তেতিয়া তো মই গৈছিলোঁ কিন্তু সেইটো সময়ত মানে ইমানখিনি অনুশীলন নাছিলেও সেইখিনি আৰু নাচি পেলাই নহ'লগৈ আৰু তাৰপিছত তেনেকৈ আপোনাৰ পঢ়ি চহি হোৱাৰ পিছত আকৌ জবত সোমালোঁ তাৰপিছত জবত সোমাই লৈ পেলাই সেই আপোনাৰ প্ৰায় মোৰ এতিয়া ধৰি লওক 2 বছৰমান হৈছে গুৱাহাটীৰ পৰা ঘৰলৈ যোৱা তো তেনেকৈ সেই বস্তুটো ৰখি গৈছে আৰু কামৰ আৰু নাচটো মানে মিলাই কিনে চলি আছোঁ তেনেকুৱা এতিয়া তুমি পঢ়ি আছা নে নাই মই এতিয়া জব কৰি আছোঁ হয় ঠিক আছে বাৰু আৰু মই তোমাক এটা কথা সুধিব বিচাৰিম সেইটো চাগে দৰ্শকসকলৰ মনতো এটা প্ৰশ্ন থাকে আৰু প্ৰায় তোমাৰ যেতিয়া ৰিলছত মই চাওঁ এটা কমেণ্ট থাকে যে তুমি টুপিটো কেনেকৈ ঘূৰোৱা আৰু চশমাটো কেনেকৈ ঘূৰাই আনা মানে ট্ৰিকটো ক'বলৈ গ'লে গমটো চবেই পায় বাৰু কি কৰি কিনে কৰিছোঁ খালি মানে কি হয় যেতিয়া গানটো বাজে কোনখিনি ভিতৰত কোনখিনি হিচাপত কিটো ট্ৰিক লগালে ধৰি লওক সেই মোৰ যিটো ভিজিবিলিটিটো নাইকিয়া হৈ যাব সেইখিনি ট্ৰিকটো অকণমান লগাই কিনে হেৰি কৰিছোঁ আৰু বাকীটো জানেই বাৰু কি কৰিছোঁ বাৰু সেইটো টুপিটোৰ লগত বা চশমাযোৰ লগত আজি নাচিব লাগিব অলপমান বেছি টাইম কথা নাপাতি তুমি প্ৰথম মই যিটো ভিডিঅ' তোমাক দেখিছিলোঁ ভাইৰেল হোৱা সেইটো আছিলে ৰৈ ৰৈ বিনালে গানটো ৰৈ ৰৈ বিনালে গানটো তোমাৰ মিলিয়ন ভিউজ আহিছে আৰু দৰ্শকে বহুত মৰম দিছে চব পজিটিভ কমেণ্ট গতিকে ৰৈ ৰৈ বিনালে গীতটো তোমাৰ এটা ডান্স এই মুহূৰ্তত আমি চাম দৰ্শকে চাব খুব ভাল লাগিলে দৰ্শকসকলে চাইছে মোৰতো বিৰাট ভাল লাগিলে যিজন যুৱকক মই ৰিলছত দেখি আছিলোঁ খুব ভাল লাগে ডান্সটো চাই আজি ওচৰৰ পৰা চালোঁ খুব ভাল লাগিলে আপোনাক শুভেচ্ছা দিছোঁ আৰু মই এটা আপোনাক কথা সুধিব বিচাৰিম যিহেতু মানুহৰ ভাল আৰু বেয়া দুটা দিশে থাকে মানুহে ভাল সমালোচনাও কৰে বেয়া সমালোচনাও কৰে কেতিয়াবা বেয়াৰ সমালোচনাৰ সন্মুখীন হৈছে নেকি আপুনি বেয়া সমালোচনাটো থাকেই বাৰু নাথাকা নহয় কিন্তু মানে কি হয় যেতিয়া সমালোচনা এটা কৰে মই তেতিয়া ভাবি লওঁ যে হয়তো চাগে ক'ৰবাত কিবা অকণমান ভুল চুল হ'ব পাৰে বা সেইখিনি শুধৰাবলৈ চেষ্টা কৰোঁ যে মই সেই সমালোচনাত কৈছে বুলিকে যে মই তেওঁৰ লগত কিবা এটা কৈ দিম বা তেনেকুৱা সেইটো নহয় তেওঁ যদি কৈছে বা মই সেইখিনি বস্তু আকৌ এবাৰ চাওঁ মানে যে মই এইখিনি আৰু শুধৰাব পাৰোঁ নেকি তেনেকেই গৈ আছে আৰু তোমাৰ ঘৰৰ সদস্য কিমান মোৰ ঘৰৰ সদস্য মা দেউতা ভণ্টি আৰু খুৰা খুৰীহঁত আছে একেলগে
আৰু তোমাৰ এই যিটো ডান্স এতিয়া তুমি যেনেদৰে জনপ্ৰিয়তা অৰ্জন কৰিছা অসমৰ মানুহে চিনি পোৱা হৈছে পৰিকল্পনা কি ডান্সটো তুমি এনেদৰে কৰি যাবা আৰু মানে ভৱিষ্যতে আৰু কি ভাবিছা ডান্সক লৈ ডান্সক লৈতো আপোনাৰ এইটো সপোনেই হয় মানে বহুত ভাল পাওঁ মানে নাচি পেলাই ধৰি লওক এতিয়া 200টো নাচ 600টো নাচ তেনেকৈ গৈ আছে আগবাঢ়ি পেলাই আৰু চাওঁ কিমানখিনি এনেকৈ কি হয় আৰু তুমি জুবিন গাৰ্গৰ উপৰিও জুবিন গাৰ্গৰ গীতত যেতিয়াৰ পৰা তুমি গান মানে নাচিছা তেতিয়াৰ পৰা তুমি বেছি জনপ্ৰিয়তাটো পাইছা তাৰ পূৰ্বৰ পৰা তুমি চাগে ডান্স কৰা ইনষ্টাগ্ৰামত ৰীল বনোৱা ফেচবুকত ৰীল বনোৱা তেতিয়া ইমান ভাইৰেল হোৱা নাছিলে কি জানি মই যিটো ভাবিছো আৰু নে তাৰ আগতেও ভাইৰেল হৈছিলে কিন্তু জুবিন গাৰ্গৰ গানত যেতিয়াৰ পৰা তুমি মানে আপোনাৰ হৈছে মানে কি হয় জুবিনদাৰ গানটোত মানে সুকীয়া এটা আপোনাৰ ফিল আছে তাৰ আগতেও মই নাচিছিলোঁ শংকুদাৰ গানতো নাচিছিলোঁ তাৰপিছত ৰহে দৈ বুলি আৰু গান আছিলে আমাৰ এই বিপিন চাওডাংদাৰ গানতো নাচিছিলোঁ তাতো তেনেকৈ আপোনাৰ মৰম পাইছিলোঁ দৰ্শকৰ পৰা তাৰপিছত জুবিনদা এইখিনি গানত নাচিছিলোঁ মানে আপোনাৰ কি হয় ৰৈ ৰৈ বিনালেতো মই যেতিয়া শুনো গানটো তো তাতে কি হয় যিখিনি কলি মই মানে পাৰ্টকৈ বনাইছিলোঁ ৰৈ ৰৈ বিনালে কয় মানে যে নভবা কথাও তাতে হয় চাগে তো সেইটো হিচাপত মই প্ৰপটো ইউজ কৰিলোঁ যে টুপিত ঘূৰাই কেনে যে এই বস্তুটো নভবা কথা হয় যে কেনেকৈনো ঘূৰি আহিব বস্তুটো তো মই সেইটো প্ৰপ ইউজ কৰিছিলোঁ পায়ো হেৰুৱালোঁ মানে যেতিয়া মই থ্ৰ' কৰিছিলোঁ পিছফাললৈ বস্তুটো পাইছিলোঁ থ্ৰ' কৰি দিলোঁ হেৰাই গৈছিলে তেনেকুৱা ধৰণৰ মই বস্তুখিনি মানে মিলাই কৰিছিলোঁ আৰু তাতে আপোনাৰ মায়া বুলি কয় মায়া তো সেইখিনি বস্তু মই সেই যোনটো আপোনাৰ ষ্টিকটো আছিলে সেইটো ঘূৰাওঁ মানে মায়া দেখায় মায়া টাইপৰ কৰিছিলোঁ আৰু যোনটো কলি সপোনৰ ৰথ সেইখিনি সেই ৰথখন যেতিয়া স্তব্ধ হৈ যায় চকাটো ঘূৰোৱা নিচিনা টুপিটো ঘূৰাইছিলোঁ তেনেকৈ মানে সেই কলিখিনি মিনিং অকণমান উলিয়াই পেলাই দিছিলোঁ আৰু ভিডিঅ'কেইটা মই তোমাৰ লগত যেতিয়া কথা পাতিছিলোঁ তুমি এটা কথা কৈছিলা যে তোমাক অসমৰ মানুহে মাইকেল জেকচন বুলি ক'বলৈ আৰম্ভ কৰিলে যেতিয়া কিছু সংখ্যকে তোমাক সমালোচনা কৰিছিল কিছু সংখ্যক তুমি কৈছিলা যে অসমৰ মাইকেল জেকচন হ'বলৈ নোলাবি জুবিনৰ দৰে হ'বলৈ নোলাবি এনেধৰণে তুমি কৈছিলা একাংশই তোমাক কৈছিলে বুলি কি কৈছিলে আচলতে মানে আচলতে এই আপোনাৰ এতিয়া হেৰি ৰিচেণ্টলি মায়া গানটোত মই যেতিয়া নাচিছিলোঁ কৈছিলে আৰু যে জুবিন হ'বলৈ নিবিচাৰিবি তেনেকুৱা ধৰণৰ তো মানে মই মানে চাইছোঁ কাৰণ জুবিনদা হৈছে তেখেতটোতো তেওঁ সমান হ'বলৈ নোৱাৰে কোনো আৰু মইতো তেখেতৰ গানখিনিহে যিটো তেওঁক যি ফিল কৰাইছে গানটোত মই সেই ফিলখিনি লৈ পেলাই মই নাচিছোঁ আৰু জুবিনদাই কৈও গৈছিলে যে তেখেতৰ গান শুনিলে আমি হয়তো আৰু পিছুৱাই গৈ পেলাই সেই অনুভৱখিনি ল'ব পাৰিম তো মই সেই ফিলবিলাক লৈ পেলাই নাচিছিলোঁ তাৰপিছত মইতো বাৰু আপোনাৰ সেইটো কমেণ্টটো চাই পেলাই হ'ব দে আৰু কৈছে আৰু বাদ দিলোঁ কিন্তু যোনসকলে চাইছিলে সেই ভিডিঅ'খিনি তেওঁলোকে তেওঁক কৈছে যে তুমি এইটো কি কথা কৈছা তেওঁতোতো জুবিনদা হ'বলৈ বিচৰা নাই তেওঁতো নাচিছে তেওঁ বেলেগ এটা হেৰিয়ত আছে আচলতে যিজনে তোমাক নেগেটিভ কমেণ্ট কৰিছিলে তেওঁক মানে দৰ্শকে ৰিপ্লাইটো দি দিছে পজিটিভ ৰিপ্লাইটো দিছে তুমি ক'ব লগা হোৱা নাই নাই ঠিক আছে তুমি মায়াৰ কথাটো যেতিয়া কৈছা মায়াৰ গীতটোৰ কথা কৈছা গতিকে মায়াৰ গীতটো তুমি ৰিচেণ্ট এটা ধুনীয়া ভিডিঅ' বনাইছা নাচিছা মায়াৰ গানটোত এটা নৃত্য হৈ যাওক মায়াৰ গীতটো আমি ডান্স চালোঁ আপোনাৰ খুব ভাল লাগিলে বাকী আজি আমিতো কৈছিলোঁৱে প্ৰথমতে যে আজি ডান্স বেছি যাম কথা কমকৈ পাতিম কিন্তু তাৰ মাজে মাজে আমি কথা পাতিবই লাগিব আৰু নন ষ্টপটো তোমাক নচুৱাই ৰাখিব নোৱাৰোঁ গতিকে এটা কথা সুধিব বিচাৰিম যিহেতু মই আৰম্ভণিতেই কৈছোঁ যে আজিৰ সময়ত বহু যুৱক যুৱতীয়ে ছ'চিয়েল মিডিয়াক এক প্ৰকাৰে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে বহুতেই আৰু একাংশই নিজৰ যিখিনি পাৰদৰ্শিতা আছে সেইখিনি ৰাইজৰ মাজলৈ আগবঢ়াই দিছে আপুনি যিহেতু নাচে গতিকে আপুনি নাচিবলৈ এটা ৰীল বনাবলৈ আপুনি কিছু গান ব্যৱহাৰ কৰিব লগা হয় গতিকে গানটোৰ ব্যৱহাৰৰ পিছত কপিৰাইট ইছ্যু কিবা তেনেকুৱা আহে নেকি হয় মানে কপিৰাইট ইছ্যুটো আহে আৰু মানে কি হয় এতিয়া ধৰক আমি নাচোঁ আমাৰ নাচিবৰ কাৰণে এটা গানৰ প্ৰয়োজন হয় বা এটা মিউজিকৰ প্ৰয়োজন হয়
তো মিউজিক আৰু গানৰ অবিহনেতো আমি একো কৰিব নোৱাৰিম তেনেকুৱা ক্ষেত্ৰত কি হয় ধৰি লওক আমি যেতিয়া এটা গান নাচোঁ আমাৰ ধৰি লওক সেই নাচ যেতিয়া আমি এটা ভিডিঅ' বনাওঁ হয়তো বহুতবাৰ ট্ৰেক ল'ব লগা হৈ যায় কেতিয়াবা ধৰি লওক এবাৰতে হৈ যায় কিন্তু সেই গোটেইখিনি যে আমি কষ্ট কৰিলোঁ সেই কষ্টখিনি কৰাৰ পিছত যেতিয়া আমি এটা বস্তু আপলোড কৰোঁ আপলোড কৰাৰ লগে লগে যদি আপোনাৰ এটা নটিফিকেশ্যন আহে যে আপোনাৰ ভিডিঅ'টোৰ কপিৰাইট লাগি গৈছে তো কি হয় যেতিয়া আমি সেই কষ্টখিনি কৰি পেলাই ধৰি লওক কিবা এটা ধৰি লওক আমি মানুহৰ পৰা মৰম চেনেহ পাই পেলাই বাঢ়িছে তো এটা ৰিক্স আহি যায় যে মোৰ প্ৰফাইলটো আকৌ উৰি যাব নেকি ছাছপেণ্ড হৈ যাব নেকি তেনেকুৱা ক্ষেত্ৰত কি হয় ইনষ্টাগ্ৰামত আজি এতিয়াতো চলি আছে পূৰা ছাছপেণ্ড হৈ আছে তো মনত এটা ভয় সোমাই আছে যে ইমানখিনি কৰিলোঁ হয় হয়তো যদি নিমিষতে যদি ছাছপেণ্ড হৈ যায় বা কিবা এটা যদি হৈ যায় তো আকৌ এটা হেৰি হৈ যাব মানে ধূনা দেখিম আৰু মানে পূৰা অন্ধকাৰ আৰু তো এই বস্তুটো যদি কিবা মানে উপায় আছে তেতিয়াহ'লে ভাল হয় ইনষ্টাগ্ৰামত তুমি ইতিমধ্যে বেছিকৈ মানে ফলোৱাৰ্ছ সক্ষম হৈছা অৰ্জন কৰিবলৈ ফেচবুকত বা ইউটিউবতো তেনেদৰে তুমি কাম কৰি গৈছা মানে মোৰ ইনষ্টা আৰু ফেচবুকত মানে ভালেখিনি মানুহৰ ছাপোৰ্ট আছে খালি ইউটিউবটো নাই বাৰু ইউটিউবৰ কিবা এলগৰিথমটো ময়ো বুজি পোৱা নাই কি হৈ থাকে কেতিয়াবা আহে কেতিয়াবা নাহেই তেনেকুৱা হৈ থাকে খালি কিন্তু ফেচবুক আৰু ইনষ্টাগ্ৰামত কিন্তু আহে আৰু খুব ভাল লাগিছে আজি তোমাৰ লগত তেনেকৈ কথা পাতি আৰু মই যেতিয়াৰ পৰা তোমাৰ ভিডিঅ' চাইছিলোঁ তেতিয়াই ভাবিছিলোঁ তোমাৰ এনেকৈ এদিন সাক্ষাৎকাৰ ল'ম বুলি আচলতে সুযোগ দিব লাগে যিহেতু মই আৰম্ভণিতে কৈছিলোঁ বহু এনে যুৱক যুৱতী আছে যিসকলে বিচৰা মঞ্চখন নাপায় গতিকে তেনে লোকসকলক বা তেনে যুৱক যুৱতীসকলক এখন মঞ্চ দিয়াটো মই ভাবোঁ উচিত বুলি আচলতে সকলোৰে বাবে তেনে সুবিধা হ'ব লাগে আৰু এতিয়া আৰু এটা ডান্স চাম কি গানত তুমি নাচিব বিচাৰিবা মই বিচাৰোঁ তুমি অলপ দিন আগত আৰু এটা ভিডিঅ' বনাইছিলা তুমি দুচকুতে কাজল ল'লে হয় তুমি দুচকুতে কাজল ল'লে হয় আৰু তুমি আৰম্ভণিতে কৈছা জুবিন গাৰ্গৰ যি গানেই লগাই নিদিয়ক কিয় তুমি নাচিব পাৰিবা হয় হ'লেই হ'ল আৰু তেখেতৰ গানবিলাকৰ ভাইটোৱে তেনেকুৱা ফিলটোৱে বেলেগ দিয়ে আহিয়ে যায় আৰু ঠিক আছে হৈ যাওক খুব ভাল লাগিলে ধন্যবাদ আমাক আৰু এবাৰ নাচি দেখুৱাৰ বাবে আচলতে খুব বেছি ভাল লাগিছে এনেদৰে আজি এই অনুষ্ঠানত তোমাৰ ডান্স চাবলৈ পাই বা দৰ্শকসকলেও হয়তো জানিব বিচাৰি আছিলে ইমান দিনে ইনষ্টাগ্ৰামত দেখি থকা ৰিলছত দেখি থকা আজি সেই যুৱকজনৰ বা চিনাকি হ'ব পাৰিছোঁ বা তেওঁৰ পৰিচয় জানিব পাৰিছোঁ গতিকে দৰ্শকসকলেও নিশ্চিতভাৱে ভাল পাইছে আপোনাৰ ডান্স চাই এই প্ৰগ্ৰেমটো অনুষ্ঠানটি চাই মই আৰু এটা কথা সুধিব বিচাৰিম যিহেতু ইমান সমাদৰ লাভ কৰিছা শিকাইছা নেকি সৰু সৰু উঠি অহা প্ৰজন্মক ডান্স আচলতে কি হয় ধৰি লওক মানে আপুনি চাব পাৰে মোৰ ইনষ্টাগ্ৰামতো লেখা হৈছে অলৱেজ লাৰ্ণিং বুলি তো ময়ো ধৰি লওক এতিয়া এটা শিকাৰ ষ্টেজত চলি আছোঁ ময়ো শিকি আছোঁ কৰি আছোঁ তেনেকুৱা ধৰণৰ তো মানে কি হয় মানে মোৰ তাতে আহিছে যে মোৰ শিকাব লাগে মই কৈছোঁ যে অলপমান সময় দিয়ক মই যেতিয়াই মোৰ এইখিনি বস্তুখিনি যেতিয়া একে ভালকৈ মই পলিচ কৰি ল'ব পাৰিম নিজকে তেতিয়া মই বাৰু আছোঁ আপোনাৰ চবকে শিকাম বাৰু এনেকুৱা আজি যিহেতু আমি ডান্সৰ কথাই পাতিম বুলি অনুষ্ঠানটি কৰিছোঁ গতিকে ডান্স কিমান টাইম প্ৰেক্টিচ কিমান টাইম কৰা তুমি মই আপোনাৰ ৰাতিপুৱাই ধৰি লওক উঠোঁ কেতিয়াবা 5টা বজাতো উঠোঁ যদি মোৰ বহুত বেছি মন আছে যে মই এইটো ভিডিঅ' আজি বনাবই লাগিব মানে আপলোড কৰিবই লাগিব আৰু কি হয় ইনষ্টাগ্ৰাম আৰু ফেচবুকত আজি দিলোঁ কাইলৈ যদি নিদিওঁ তেতিয়াহ'লে আকৌ ৰিচটো কমি যায় তো সেইটো হিচাপত কি হয় প্ৰত্যেক দিনে দিবলৈ হ'লেতো মানে মই এতিয়া কামতো যাব লাগে তো মই ৰাতিপুৱাই উঠোঁ উঠি লৈ পেলাই অলপমান প্ৰেক্টিচ কৰোঁ প্ৰেক্টিচ কৰি কিনে ওপৰত গুচি যাওঁ ঘৰৰ ছাতৰ ওপৰত গুচি যাওঁ
গৈ পেলাই তাতে গোটেইখিনি ছেটআপ টেটআপ কৰি লৈ পেলাই নাচটো ধৰি লওক 3-4টা ট্ৰেকত ওলাই যায় আৰু কি সময়টো কিমান লাগে সময়টো আপোনাৰ এফালে প্ৰেক্টিচ কৰোঁতে 1 ঘণ্টা আৰু এফালে ট্ৰেক লওঁতে ধৰি লওক আধা ঘণ্টা 1 ঘণ্টা মানে গানবিলাকততো গোটেই কলিটো লোৱা নাযায় আৰু অলপ অলপ সেইখিনিয়ে লোৱা যায় তো তেনেকৈ আপোনাৰ 1.5 ঘণ্টামানত ওলাই যায় আৰু এডিটিংখিনি থাকেই আপোনাৰ এডিটিংখিনি আকৌ মই আকৌ কামত গৈ পেলাই কৰোঁ দেই মানে ডিউটিত থাকোঁ তেতিয়া মই ধৰি লওক লাঞ্চ টাইমৰ হ'লে মই সেইখিনি সময়ত এডিটিং কৰি পেলাই ধৰি লওক আপলোড কৰোঁ আৰু ৰাতি যদি নাচিব থাকিলে তেতিয়া আকৌ অফিচৰ পৰা গৈ পেলাই ধৰি লওক অলপমান আৰাম কৰি লৈ পেলাই তেতিয়া নাচোঁ জীৱনৰ প্ৰথম অনুষ্ঠানটো কিমান বয়সত কৰিছিলা আপোনাৰ সৰুতে 5 বছৰমান বয়সতে গৈছোঁ তাকো সেই কানি অহাৰ কাৰণে পিটনো খালোঁ আৰু এতিয়া কালি পাৰে নেকি নাই এতিয়া কিন্তু নাপায় এতিয়া মানে কি হয় মোৰ যদি আপোনাৰ ফাৰ্ষ্ট যদি ভিউ বা দৰ্শক বুলি যদি ক'বলৈ যাওঁ মোৰ মায়ে আৰু দেউতা মানে কি হয় মই যদি ভিডিঅ'টো বনালোঁ মই আহিলোঁ ধৰি লওক ভিডিঅ'টো বনাই কিনে তললৈ নামি আহিলোঁ তাৰপিছত মোক মায়ে সুধিছে তই কেতিয়া দিবি আপলোড মই বোলো দিম মই বোলো এডিট কৰি লওঁ কামত গৈ পেলাই দিম আৰু তাৰপিছত যেতিয়া আপলোড কৰোঁ মানে আপোনাৰ হয়তো 20-25 বাৰ মানলৈকে চাই থাকিব সেই ভিডিঅ'টোকে চাই থাকিব তো তেনেকৈ সেইখিনি মৰমতে মানে আজি মানে অকণমান আগবাঢ়িছোঁ আৰু এতিয়া মানে সকলোৱে ছাপোৰ্ট কৰে হয় ঘৰৰ সকলোৱে ছাপোৰ্ট কৰে মানে এতিয়া মানে গোটেই যিমানখিনি আছে গোটেইখিনিয়ে ছাপোৰ্ট কৰে কোনো এজন বাকী নাই মানে চবেই ছাপোৰ্ট কৰে আমাৰো খুব ভাল লাগিছে এনেদৰে আগুৱাই যোৱা আৰু কৰিবলগীয়া কামখিনি কৰি যোৱা সপোন আপোনাৰ পূৰণ হওক সেয়াই আমি আশা কৰিম আৰু নিশ্চিতভাৱে এয়া অসমৰ মাইকেল জেকচন আমি কোৱা কথা নহয় অসমৰ ৰাইজে কৈছে গতিকে তেনে এক পৰিচয় আপোনাৰ হওক বুলি আমি আশা কৰিছোঁ আৰু ইমান সময় আমাৰ দৰ্শকসকলে অনুষ্ঠানটি চাই থকাৰ বাবে নিশ্চিতভাৱে ধন্যবাদ জনাবলৈ মই চেষ্টা কৰিম আৰু শেষত কিবা ক'ব লগা থাকিল নেকি দৰ্শকসকলক ধন্যবাদ থাকিলে আপোনালোক যে মোক তেনেকৈ আপোনালোকে এতিয়া ইমান ডাঙৰ এটা প্লেটফৰ্মত মাতি আনি পেলাই এনেকৈ মোৰ পৰা মানে দুআষাৰ মানে সুধিলে কথা বা কেনেকুৱা কি হ'ব কথা মোৰো ভাল লাগিছে আপোনালোকৰ ধন্যবাদ থাকিলে সিমানেই ঠিক আছে বাৰু আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত সময় হৈছে এই অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ এনে অনুষ্ঠানৰ বাবে আপোনালোক সকলোৱে চাই থাকিব নেশ্যন এনি পুনৰ এটি আন অনুষ্ঠান লৈ আপোনালোকৰ সন্মুখলৈ আহিম আৰু এনেদৰে নেশ্যন এনিক মৰম দি যাব বুলি আশা কৰিছোঁ আৰু ইমান সময় নেশ্যন এনি চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ